এতিয়া দিয়া স্মাৰ্ট মিটাৰটো হৈছে জেনাছৰ মিটাৰ। এইটো জেনাছ কোম্পানীৰ হয়। ইয়াত এনেকৈ 4টা LED থাকে, আপোনালোকৰ সকলোৰে ঘৰত থাকিব এনেকৈ 4টা। এই প্ৰথম যিটো এইটো ইয়াত ফেজ লিখা আছে, তাৰমানে মিটাৰটোলৈ ফেজ লাইনটো আহি আছে, এইটো কানেক্টেড হয়। এইটো CAL লিখা আছে, এইটো কেলিব্ৰেশ্যন মানে হৈছে এইটো যে আপোনাৰ যি লোড, সেই লোডৰ ৰিডিংটো কেলকুলেট হৈছে। ইয়ে বেছি জোৰত আৰু কমকৈ ব্লিংক কৰি থাকে আৰু এইটো হৈছে ষ্টেটাছ। ইয়াত এটা চিম আছে, আপোনালোকে জানেনে নাজানো। এইটো IMEI নম্বৰটো চাওক, এটা IMEI নম্বৰ এটা যে দিয়া আছে। এটা 3G চিম থাকে, যিটোৱে আপোনাৰ ট্ৰান্সমিটাৰ আৰু ৰিচিভাৰ ইফালে ৰিচিভ কৰে, ট্ৰান্সফৰ্ম কৰে, ইয়াৰ পৰা পঠাই দিয়ে গোটেই ডাটাখিনি। তো তাৰ ষ্টেটাছটো এনেকৈ জ্বলি থাকে লাহেকৈ। আৰু তাৰ কিনাৰত এইটো আৰু এটা আছে RX-TX বুলি, সেইটো মানে আপোনাৰ ৰিচিভাৰ আৰু ট্ৰান্সমিটাৰৰ। এইটো আপোনাৰ সেই জ্বলি আছে লাইটটো। ওপৰতে লগটো আছে কাৰণে সেই লগটোৱে ঢাকি আছে। আৰু এখন হ'ল ইয়াত ডিজিটেল ডিছপ্লে। এতিয়া আমি ইয়াৰ ইউনিটটো কেনেকৈ চাই সেইটো চাওঁ আহক। ইয়াতনো কি থাকে মিটাৰটোত, সেই ভালদৰে চাই লওঁ আহক। এইটো মই পুছ কৰি পেলাই দেখাইছোঁ, অট' মোডত দেখাওঁ। পুছ কৰি পেলাই আপোনালোক দেখাইছোঁ। এইটো পুছ কৰিলোঁ, এই ৰিছেট হ'ল প্ৰথম। এইটো চাওক, প্ৰথম এইটো ৰিছেট হ'ল। এবাৰ পুছ কৰিলোঁ। এইটো আজিৰ ডেটটো 5/7/2024, আজিৰ তাৰিখ। দ্বিতীয়তে এইটো এতিয়াৰ সময়টো 11:10 গৈছে এতিয়া। তৃতীয়তে এইটো দেখাইছোঁ, এইটো বৰ্তমানৰ মোৰ এতিয়ালৈকে মিটাৰটো লগোৱাৰ দিনাৰ পৰা এতিয়ালৈকে যিটো ৰিডিং, সেইটো 1139 হৈছে। এইটো KWH দেখিছে আপোনালোকে, এইটো হৈছে ৰিডিংটো। এইটো আকৌ অট' মোডত গুচি গৈছে, আকৌ দেখাইছোঁ। এইটো হ'ল 218 আৰু 219 মোৰ ইনপুট ভল্টেজ। আৰু এইটো যিটো ব্ৰেকাৰ নিচিনাকৈ তলত দেখাই থাকে, এনেকৈ স্পীড ব্ৰেকাৰ টাইপৰ যে এই দাগটো দেখাই থাকে, সেইটো হৈছে তাৰমানে আপোনাৰ মিটাৰটোৰ পৰা ঘৰৰ ভিতৰলৈ কানেকশ্যনখিনি সঠিক হৈ আছে। যদি এইটো এনেকৈ সেই মাজতে ছিঙি থাকে বা সেইটো ব্ৰেকাৰটো যিটো এনেকৈ কানেক্ট হৈ আছে, সেইটো যদি মাজত ছিগাৰ নিচিনা হয়, তাৰ মিনিংটো হৈছে যে আপোনাৰ ঘৰৰ ৱায়াৰিঙলৈ মানে ভিতৰলৈ কাৰেণ্টটো ছাপ্লাই যোৱা নাই। তাৰ পাছতে এইটো হ'ল ফ্ৰেজৰ যিটো এম্পিয়াৰ, সেইটো এইফালে আপুনি ৰাইট ছাইডে একেবাৰে A বুলি লিখা দেখিছে, 4.12। এইটো 4.11 বা 12। এইটো হ'ল নিউট্ৰেল, এইটো IN লিখা আছে তলত চাওক। এইটো আগৰটো ফ্ৰেজৰ আছিলে, এইটো নিউট্ৰেলৰ। ইয়াত এই স্মাৰ্ট মিটাৰটোত ফ্ৰেজ আৰু নিউট্ৰেল দুইটা বেলেগকৈ দেখায়, মানে তাৰ এম্পিয়াৰটো। ফ্ৰেজৰ আৰু নিউট্ৰেলৰ যদি দুইটাৰ এম্পিয়াৰ বেলেগ হয়, তেতিয়াহ'লে আপোনাৰ ঘৰৰ ৱায়াৰিং নাইবা আৰ্থিঙত কিবা বিসংগতি থাকে, সেইটো ঠিক কৰাই ল'ব। এই বস্তুটো ভালকৈ চাই ল'ব। এইটো হ'ল IP, এইটো হ'ল IN। এটা ফ্ৰেজৰ, এটা নিউট্ৰেলৰ। ইটো এতিয়া 4.9 আছে, সিফালেও মোৰ 4.9 আছে। গতিকে এইটো ইয়াত ৱায়াৰিংটো ঠিক আছে। এইখিনি হ'ল মিটাৰৰ বিষয়। স্মাৰ্ট মিটাৰৰ যি তথ্য আপোনালোকক দেখুৱালোঁ, আৰু আপোনালোকক শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক আৰু সকলোকে সজাগ কৰক।